ছয়জন কেবিনেট মন্ত্ৰীয়ে উপস্থিত থাকি কেবিনেটত অংশগ্ৰহণ কৰে। আমাৰ গুৱাহাটীৰ কেবিনেট ৰুমত 9 গৰাকী মন্ত্ৰী উপস্থিত থাকে আৰু তেওঁলোকে ইয়াৰ পৰা আভাসীয়ভাৱে কেবিনেটৰ সৈতে সংযুক্ত হয়। ইয়াৰ উপৰিও আমাৰ মন্ত্ৰী ৰঞ্জিত দাস বঙাইগাঁৱৰ পৰা আৰু মন্ত্ৰী কৌশিক ৰায় শিলচৰৰ পৰা কেবিনেটত সংযুক্ত হয়। আজি কেবিনেটত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে যে আমাৰ অসমত 1450খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9,000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত 9,000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15,58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব। আমাৰ দেশৰ বিভিন্ন স্থানলৈ অসমৰ পৰা ল'ৰা ছোৱালীয়ে যায়, কোনোবাই হোটেল মেনেজমেণ্টত কাম কৰিব যায়, কোনোবা গাড়ী চলাব যায়, কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায়। এই ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে। প্লাছ যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰো। মেক্সিমামে আজিলৈকে যোন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে। এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে, আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি ল'ৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত, কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত, ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত, ভিছা পাছপোৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্কোপ অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম। ডিব্ৰুগড়ৰ ল'ৰা ডিব্ৰুগড়ত প্ৰশিক্ষণ ল'ব, গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব, নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব, কিন্তু প্ৰশিক্ষণ সকলো জেগাতে ল'ব পাৰিব। এনেকৈ আমি হাব এণ্ড স্কোপ মডেলত আমি আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে। তৃতীয়তে আপোনালোকে জানে যে আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেক চলি আছে, অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত
অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলো তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালো যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পোৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছো আৰু যদি আপোনালোক কোনবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে ইয়াৰ পিছত আজি আমাৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছো অসমত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছো যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব নিৰাপত্তাজনিত শংকা থাকে তথাপিতো কিতাপৰ স্বাৰ্থত আমি এইবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলো আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব কিতাপ কিনিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকে বাজেট আছে তেনেকে কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একচন প্লেন বনাব কৈছো কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰো আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একচন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম কিন্তু মোটামুটি যেনেকে বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছো আপোনালোকৰ যদি কিবা খুদিব আছে आज हमारे डिब्रूगढ़ में कैबिनेट का बैठक हुए और डिब्रूगढ़ का कैबिनेट में हम कोई सारे इम्पोर्टेंट डिसीजन लिया हमारा फॉरेस्ट विलेज का जो गांव बुरा होते हैं ये गांव बुरा लोगों को पहले रेनुमरेशन नहीं मिलते थे अभी हम लोग रेनुमरेशन देने के लिए निर्णय लिया हमने ये कैबिनेट में एक असम इंटरनेशनल स्किल सेंटर खोलने के लिए निर्णय लिया जो सरकारी कर्मचारी होते हुए भी अरुणोदय का लाभ ले रहा था उनका खिलाफ व्यवस्था लेने का निर्णय किया और 2025 साल को पुस्तक का वर्ष का हिसाब से हमने सेलिब्रेट करने के लिए निर्णय ली एटो अरुणोदय टूर
ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু ওৱানৰে বহুত টুত সোমাই গ'ল গতিকে ওৱানৰ ডাটাবেছ এতিয়া আৰু আমি নাচাওঁ অৰুণোদয় 2ৰ ডাটাবেছটো আমি চাওঁ 2ৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী যেটো 1 তাৰিখে দৰমহা পায় কোনো কন্ট্ৰাকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয় কোনোবাই হেলথত কাম কৰে কোনোবাই বিত্ত বিভাগত কাম কৰে কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে যি প্ৰপাৰ গভৰ্ণমেণ্ট এমপ্লয়ী গতিকে তেওঁলোকে লৈ থকাটো আচৰিত আৰু কিন্তু লৈ আছিল এইটো ক্ষেত্ৰত আপোনালোকে যথেষ্ট ষ্ট্ৰিক্ট মেজাৰ লৈছে কিন্তু তথাপিও মানুহে এইটো মানে কৰি আছে এতিয়া অৰুণোদয় 3 স্যাৰ কিবা এনেইটো আজিকালি টেকনলজিৰ কাৰণে ললেও বহুত দেৰি ল'ব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ললে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰো যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰো এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেটো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ললেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো কিয় কাটিছো তে অৰুণোদয় লৈছে জিএসটিও পেমেন্ট কৰি আছে গতিকে জিএসটি পেমেন্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজি বিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ গৈ থাকিব এইখিনিয়েটো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰী সকলৰটো দৰমহাৰ পৰা আমি কাটি লম গতিকে এইখিনিয়েটো ঘূৰাই দিবই লাগিব 682 যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিটো ঘূৰাই দিবই লাগিব স্যাৰ অসমৰ কৃষি বিভাগৰ পকাল এটা বেটা কৰি দিছে স্যাৰ বান্দৰৰ সমস্যাটো এতিয়া কি কৰিব বান্দৰখিনি মইতো বান্দৰ মাৰিব নোৱাৰো গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম কি কৰিব লাগে দিয়ক মই ৰূপায়ণ কৰিম এটা কি কৰিব পাৰো এটা দিল্লীতটো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায় সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে বান্দৰক এতিয়া কলো নহয় দেখত এতিয়া মই মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে কেছটো মেনকা গান্ধীয়ে কৰিছিল সুপ্ৰিম কোৰ্টে ৰায় দিছে আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ এটা বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো কি কৰিব নোৱাৰো আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনা সকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক ময়ো কথা পাতিম কেতিয়াবা কয় যে হলো বান্দৰৰ এটা লৈ আহিলে বাকি বান্দৰবোৰ দৌৰি যায় বুলি এনেকুৱা বিভিন্ন কথা ওলাই থাকে কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই কাম চলি আছে এইটো মানে ইয়াৰ প্ৰসেস জু বনোৱাটো বহুত টান দিল্লীত যায় বহুতখিনি ক্লিয়াৰেন্স লাগে কিন্তু আমাৰ প্ৰক্ৰিয়াটো চলি আছে সক গুৱাহাটী ডিব্ৰুগড় উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে এতিয়া আমাৰ মন্ত্ৰী আহিছে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিংৰ বিষয়াসকলৰ লগত কথা পাতিব কিমানখিনি পাৰো আমি চেষ্টা কৰিম কিন্তু মইতো গুৱাহাটীটো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একচন অলপ লম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025 ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি স্যাংচনো কৰিছো এতিয়া যেটো 5000 ৰ গ্যালাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যেটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয়
আৰু মই ব্যৱস্থা ল'ম গুৱাহাটীত মানে স্যাৰ কাৰ গাফিলতি হৈছে চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব গতিকে আপোনালোকে ক'ব যি কৰিব লাগে কৰি গৈ থাকিব देखिए ये तो हमने निरंतर प्रयास कर रहा हूं कि बाल्य विवाह बंद होना चाहिए और बंद भी हुआ है अभी हम इंडियन इंस्टीट्यूट ऑफ पॉपुलेशन साइंस को एक काम दिया हूं अपना सर्वे करके बताने के लिए लेकिन जो लेटेस्ट जितना स्टडी हो रहा है ये स्टडी बोलता है कि असम में चाइल्ड मैरिज का काफी गिरावट हुए है এটা অসমত ডাঙৰ সমস্যা আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যিটো আক্ৰমণ যিমান পাৰো চৰকাৰখনে কৰি আছে আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰত মুকলি কৰিছো কিন্তু অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে আজি সোণাপুৰৰ কচুতলিত বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা ব্যক্তি তেওঁলোকে আহি প্ৰতিদিনেই উৎসাহিত কৰে অচিনাক্ত মানুহসমূহক যে আপোনালোকে যাওক আকৌ মাটি দখল কৰক যি সদায় এইটো ঘটনা ঘটি থাকে গতিকে যেনেকে গৰুখুটিতে আমি প্ৰকল্প বনালো এটা গৰুখুটি প্ৰকল্পটোক দিগদাৰি কৰি থকা মানুহবোৰ আমাৰি সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া কিবা মানে যিয়ে কাম কৰিব খুজো আমাকে ডিমোটিভেট কৰি দিয়ে গতিকে তাৰ মাজতো আমি কৰি গৈ আছো কৰি গৈ থাকিম স্যাৰ নৱবৰ্ষ সমাগত এই সময়ত বিভিন্ন ডিস্কোভাৰসমূহত ৰাতিলৈকে বিভিন্ন ধৰণৰ পাৰ্টি বা ডিব্ৰুগড়তো কেইবাখনো আছে কৰিলেতো আপোনালোকে আমিতো এইবিলাক কি কম এতিয়া আপোনালোকে এইবিলাক কথা খুধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি অহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলো এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কক এতিয়া আমিতো দুইফালে ফচি যাওঁ আৰু মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ প্ৰায় ভিচি দিছো গোটেই ডিসি দ্বিতীয় সকলৰ লগত যাতে এইকেইটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ লম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পোৰ্টেলত নিউজ আৰম্ভ হৈ যায় ওয়াইন শপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ওয়াইন শপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ওয়াইন শপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত দুখন দোকান থাকে সি দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে হি যদি মদ ইয়াত নাপায় হি খোৱাঙত গৈলেও কিনি আনিব চক আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই আপোনালোকে বিধায়কৰ লগত কথা পাতক কিবা ঠিক কৰি দিব লাগে মইতো মুকলি মন লৈ এতে থাকো আজি ধৰক 3 দিন মই ইয়াতে আছো মুকটো কোনেও এইটো কথা কোৱা নাই কোনবাই কলে বোলে একেটা ৰাস্তা গাত কেটা মাৰি দিব লাগে মোক 5 কোটি টকা দিয়ক মই ইয়াতে বহি স্যাংচন কৰি দিও এটা মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালো কোনো এজনেওতো এইটো পইণ্ট আনা নাই স্যাৰ ডিব্ৰুগড়ত এটা মাল্টিপাৰ্পাছ কাৰ পাৰ্কিংৰ বিষয় আৰু লগতে ইয়াৰ আগৰ কেবিনেটতে ডিব্ৰুগড় মানকটা যিখন ৰেলৱে ব্ৰিজ আছিল সেইখনৰ আমি এইখনে নহয় জানো আমি 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম এইখনৰ এই খৰবাদা ঘৰৰ কাষৰ 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম ইতিমধ্যে টেন্ডাৰ হৈ গল টেন্ডাৰ এলোটেড হৈ গল মই যেতিয়া 26 জানুৱাৰী কান আহিম তেতিয়া আধাৰশিলা কৰি থৈ যাম কাৰ পাৰ্কিংৰ চাই লব গুৱাহাটীত আমি যিমান কাৰ পাৰ্কিং বনাইছো কোনেও গাড়ী ওপৰত নাৰাখে এখনো এতিয়ালৈকে সাকসেসফুল হোৱা নাই একাৰণে আপোনালোকে বিচাৰিলে মই কৰিব পাৰো কিন্তু গুৱাহাটীৰ দুটা কাৰ পাৰ্কিং এটা শ্ৰদ্ধাঞ্জলি পাৰ্কত এটা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালৰ কাষত এটাও গাড়ী নৰখে কালি ইনফেক্ট মন্ত্ৰীয়ে মোক কৈ আছে যে দাদা ভাঙি দিও কাৰ পাৰ্কিং কেটা বেলেগ কামত নাই এটো কাৰণে মই মোক কালি মন্ত্ৰীয়ে কৈছে যে এটো খুলি দিও
তাতে আমি বেলেগ কামত ব্যৱহাৰ কৰোঁ, বেছি ৰাইজৰ লাভ হ'ব। গতিকে কাৰ পাৰ্কিং যদি চলে বুলি আপোনালোকে ভাবে, ডিব্ৰুগড়ত কাৰ পাৰ্কিং এটা কৰি দিয়াত মোৰ কোনো আপত্তি নাই। সেই বিষয়ে মই আগবাঢ়িব পাৰো, কিন্তু ডিব্ৰুগড় নাগৰিক সমিতি এইটোত আপত্তি কৰে। মানে সেইকাৰণে আপোনালোকে এটা মিটিং পাতি কনচেনচাছ এটা কৰি দিলে মই লাগিব পাৰো, আৰু লাগিলে হয়তো আজি নহলেও কালি সফল হৈ যাম। কিন্তু কোনোবা এটা কথাত লাগি পেলাই আকৌ ৰাইজৰ পৰা গালি গালাজ খালে মনটো বেয়া লাগিব নহয়। আপোনালোকে আজি মোক এই কথাটো কৈছিলে, যেতিয়া মই ফিল্ডত গৈছিলো, লগে লগে আহি মই ইনকুৱাৰী কৰিলো। তেতিয়া মোক জনালে যে এইটো ছাৰ কৰিব খুজিব, কিন্তু নাগৰিক সমিতিয়ে এইটো বিৰোধিতা কৰে। এতিয়া গুৱাহাটীত হলে মোৰ না আপোনালোকো হয়, কিন্তু গুৱাহাটীত হলেতো মই অলপ গুৱাহাটীত হলে মই গুৱাহাটীৰ অলপ মনোবল লগাই কামখিনি কৰি দিওঁ। ইয়াততো মই জোৰ জবস্তি কৰিব বেয়া পাম। গতিকে আপোনালোকে কিবা এটা কৰক, আপোনালোকে কৰি পেলাই আপোনালোকে এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈ মোক দিয়ক, ৰাজহুৱা প্ৰস্তাৱ এটা লৈ দিয়ক। লগে লগে নহলেও মই লাগি থাকিলে কোনোবা এটা দিনত হ'বগৈ। ফ্লাইটৰ মানে ইণ্ডিগোৰ লগতো আমি কথা পাতি আছো, ডিব্ৰুগড় যোৰহাটৰ কাৰণে কি হয় মই চাম। গধূলি আমাক এখন ফ্লাইট লাগে, গধূলি গুৱাহাটীলৈকে যোৱা, ৰাতিপুৱা আহিব পাৰে, গধূলি যাব পাৰে। আমাৰ চাই দিম দিয়ক, অলপ মানে আজিকালি প্ৰাইভেটাইজ হৈ যোৱাৰ কাৰণে দিগদাৰ। ষ্ট্ৰীট লাইট এইবাৰ 10খন চিটিত মানে নগৰত আমি ষ্ট্ৰীট লাইট দিম, কামটো চলি আছে, আৰু 2-3 মাহ ষ্ট্ৰীট লাইটৰ কাৰণে আমি অনুমোদন দিব পাৰিম। ময়ো দেখিছো তেজপুৰ, ডিব্ৰুগড়, যোৰহাট একদম অন্ধকাৰময় হৈ থাকে, সেইটো খুব বেয়া লাগে। বসুন্ধৰা 3ত কিমান আমি আবেদন পাওঁ 31 জানুৱাৰীলৈকে, এতিয়ালৈকে লক্ষাধিক আবেদন আহিছে, কিন্তু এক্সটেণ্ড কৰা মোৰ ইচ্ছা নাই, কাৰণ সিফালে মডেল কোড অফ কণ্ডাক্ট বিধানসভা নিৰ্বাচনৰ কাৰণে আহি যাব। প্ৰয়োজন হয় 6-7 দিন কৰিব পাৰো, তাতকৈ বেছি কৰিব নোৱাৰো। কাৰণ এই আপোনালোকে জানে যে 2025 চনৰ বৰ্ষটো ইলেকশ্যনৰ বৰ্ষ, আৰু ছেপ্টেম্বৰ অক্টোবৰৰ পৰা অফিচাৰবিলাক ইলেকশ্যনৰ কামত লাগি যাব। তেতিয়া বসুন্ধৰা এপ্লিকেশ্যন বসুন্ধৰাতে পৰি থাকিব। সেইকাৰণে যাৰ আবেদন কৰিবলগীয়া আছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে 31 তাৰিখৰ আগতে আবেদনটো কৰে। ইউচিচি ভাৰত চৰকাৰে আনিব। মইতো মোৰ বিলখন ৰেডি আছিলে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা দিল্লীৰ পৰা এইটো কোৱা হৈছে যে তেওঁলোকে ভাৰত ভিত্তিতে আনিব। সেইখন ইমপ্লিমেণ্ট কৰিলে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যি হৈ আছে, বা কৰবাত কোৰ্টত কেছ হৈছে, কেছ হোৱা নাই, এই গোটেইখিনিৰ ওপৰত চিন্তা কৰি সংসদতে ইউচিচি আহি যাব। আজি নহয় কালি, কালি নহয় পৰহি। এইবাৰোতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ উত্তৰত কৈছে যে সেকুলাৰ চিভিল কোড এখন আমাক লাগে বুলি। ধন্যবাদ। ইলেকশ্যন হ'ব পঞ্চায়ত জানুৱাৰীত ফাৰ্ষ্ট উইকত এনাউন্স হ'ব। মই নাজানো, মই এবাৰ চোৱাই দিম। আমাৰ সাংস্কৃতিক মন্ত্ৰী আছে।